অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ ইচ্ছামতে আমুক কৰিম, তামুক কৰিম, ভুচুক কৰিম এইবিলাক কৈ আছে। কিন্তু অসমৰ মুখ্যমন্ত্ৰীৰ যদি সঁচাকৈ ৬ নম্বৰ দফা কমিটিৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ মন আছে, প্ৰথম কামটো কৰক যে এইখন ভাৰতৰ গৃহ দপ্তৰক এইখন গ্ৰহণ কৰিবৰ কাৰণে ব্যৱস্থা কৰক। ভাৰতৰ গৃহমন্ত্ৰীয়ে এইখন যিদিনা গ্ৰহণ কৰিব আৰু যিদিনা এই প্ৰতিবেদনখন অসম্পূৰ্ণ হৈ আছে, যে ইয়াত এটা চহী নাই, অকল জাষ্টিছ বিপ্লৱ শৰ্মাৰ চহী আছে, কিন্তু আপোনালোকে সকলোৱে জানে যে ইয়াতে চৰকাৰৰ যিজন প্ৰতিনিধি আছিলে সেই চৰকাৰৰ প্ৰতিনিধিজনৰ চহী নাই। সত্যেন্দ্ৰ গাৰ্গে ইয়াত চহী কৰা নাই। সত্যেন্দ্ৰ গাৰ্গক চহী কৰি এখন চৰকাৰী প্ৰতিবেদন ৰূপে, চৰকাৰে গ্ৰহণ কৰা প্ৰতিবেদন ৰূপে ইয়াক স্বীকৃতি দিব লাগে আৰু এই প্ৰতিবেদনখন ভাৰতৰ গৃহ দপ্তৰে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিব লাগে। এনে অসমৰ মুখ্যমন্ত্ৰীয়ে ফাংফুং কথা কৈ থাকিলে লাভ নাই, আমুকটো কৰিম তামুকটো কৰিম এইবিলাক বকি থাকি একো লাভ নাই। সঁচাকৈ যদি আন্তৰিকতা আছে, যদি ৬ নম্বৰ দফা কমিটিৰ প্ৰতিবেদন তেওঁলোকে কাৰ্যকৰী কৰিব খোজে, প্ৰথম আৰু প্ৰধান কামটোৱে হ'ব লাগে যে সত্যেন্দ্ৰ গাৰ্গক ইয়াত চহী কৰাৰ ব্যৱস্থা কৰি ইয়াক আনুষ্ঠানিক ৰূপ দিব লাগে আৰু এই প্ৰতিবেদনখন ভাৰতৰ গৃহমন্ত্ৰীৰ হাতত দি গৃহমন্ত্ৰী এখন আনুষ্ঠানিকভাৱে গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিব লাগে। এইটো নকৰালৈকে বাকী কোনো প্ৰতিবেদনখন কাৰ্যকৰীকৰণ কৰিম এই কথাবিলাকৰ কোনো অৰ্থ নাই। অসমৰ মুখ্যমন্ত্ৰী এতিয়া কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ কথাটো বাৰু আমি আপোনালোকক বহুৱাই দিম, কিন্তু কেন্দ্ৰীয় চৰকাৰতো আমি গেৰাণ্টি লোৱা নাই, আমি অকল ৰাজ্য চৰকাৰে কৰিবলগীয়া কামকেইটা কৰিম। আৰু তেওঁ এইটো কৈ আছে যে তেওঁ এতিয়া ব্লেকমেইল কৰা আৰম্ভ কৰিছে, কি বুলি, যে যদি তেতিয়াহ'লে আমাৰ ৰাজ্য চৰকাৰে কৰিবলগীয়া কামকেইটা কৰিব নালাগে যদি কৈ দিয়ক, আমি নকৰোঁ। আৰে তোমাক ৰাজ্য চৰকাৰে কৰিবলগীয়া কামকেইটা নকৰিবলৈ কোনেও কোৱা নাই, কিন্তু ৰাজ্য চৰকাৰে কৰিবলগীয়া কামকেইটা কৰিলে অসমৰ একো বিশেষ উপকাৰ নহয়। যদি কেন্দ্ৰীয় চৰকাৰে কৰিবলগীয়া কামকেইটা কৰিবৰ কাৰণে ব্যৱস্থা লোৱা নহয়, যদি এই প্ৰতিবেদনখনত সত্যেন্দ্ৰ গাৰ্গে চহী নকৰে, যদি এই প্ৰতিবেদনখন গৃহমন্ত্ৰী অমিত শ্বাহে গ্ৰহণ নকৰে, আৰু যদি সেই প্ৰতিবেদনখন ভাৰতৰ সংসদত উত্থাপন নহয়, ভাৰতৰ সংসদত উত্থাপন হ'ব লাগিব, কাৰণ এই গোটেইবিলাক হ'ল ভাৰতৰ সংসদত উত্থাপন কৰি সংবিধানৰ ভিতৰত সোমাবলগীয়া বিষয়। ৫টা-৬টামান এনেকুৱা বিষয় আছে যিকেইটা সংবিধানৰ ভিতৰত সোমাব লাগিব। আৰু প্ৰকৃত অৰ্থত যিটো সীমাবদ্ধতা আছে ইয়াতে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনত, সেইটো হ'ল যে প্ৰকৃত অৰ্থত অসমক সাংবিধানিক সুৰক্ষা কৱচ দিবলৈ হ'লে 371A দিব লাগিব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আহ্বান যে আপোনাৰ লগত যিহেতু সদায় আপুনি কৈ থাকে যে কেন্দ্ৰীয় চৰকাৰ খুব ভাল সম্পৰ্ক, আৰু আপুনি কৈ থাকে যে এইটোৱে হ'ল অসম আৰু কেন্দ্ৰীয় চৰকাৰৰ আটাইতকৈ ইতিহাসৰ আটাইতকৈ ভাল সম্পৰ্কৰ সোণালী যুগ, গতিকে যদি সম্ভৱ হয়, যদি আপোনাৰ সামৰ্থ্য আছে, তেতিয়াহ'লে অসমক ভাৰতৰ সংবিধানৰ ৩৭১ ক 371A আৰ্টিকুল বা 371 ক অনুচ্ছেদৰ অন্তৰ্ভুক্ত কৰক। যদি 371 ক অনুচ্ছেদক অন্তৰ্ভুক্ত কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ ক্ৰেডিট আছে, আপুনি কৃতজ্ঞতা পাবৰ যোগ্য। আৰু নহ'লে বাকী যিবিলাক কথা ফাংফুং কথা কৈ আছে, সেই ফাংফুং কথাবিলাকৰ জৰিয়তে আপুনি অকল ২৬ৰ নিৰ্বাচনী দেওনা পাবৰ কাৰণেহে যে আগবাঢ়ি গৈছে, সেইটো আমি বুজি পাওঁ।